টুইট কৰিছে পাকিস্তানত বানপানী হওঁতেও আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই টুইট কৰিছিল। এই ভয়ংকৰ বানপানীৰ উৎস আৰু কাৰণ কি অসমৰ মুখ্যমন্ত্ৰীয়ে জনাব লাগিব। তালিবাজি কথাৰে আমাক ঠগিব নোৱাৰে। বেলেগৰ দুখ বেলেগক জাপি দি মূল কাৰণৰ পৰা পলাবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰিব। স্পষ্ট কথা। এই ভয়ংকৰ বানপানীৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰী নাহে কিয়, এই প্ৰশ্ন কিয় কৰিব লগা হয়? তাৰমানে আৰু মানুহ মৰিব লাগিব নেকি? নেপালী খুঁটিত কিমান মানুহ ঢুকাইছে আপোনালোকে নিজেও জানে। সেইখন গাঁৱত এতিয়া সন্ধানহীন হৈ থকা মানুহৰ সংখ্যা ৭৭ গৰাকী। যোৱা দুদিনৰ আগত যেতিয়া মৃতদেহ উদ্ধাৰ হৈছে, এইটো ২৮ নম্বৰ মৃতদেহ। মানে কম্পেৰিজন কৰিবলৈ মানুহৰ মৃত্যুৰ কেতিয়াও তুলনা কৰিবলৈ নাপায়। কিন্তু মানে কিমান মানুহ মৰিলে দেশৰ প্ৰধানমন্ত্ৰী আমাৰ ওচৰলৈ আহিব? ৮৯ গৰাকী মানুহ মৃত্যু হ'ল আৰু মৃত্যুৰ সংখ্যা আহিবলৈ বাকী। ৩খন জিলা একেবাৰে সম্পূৰ্ণ ধ্বংসপ্ৰাপ্ত হ'ল। শিৱসাগৰ আৰু নাজিৰা এনেকুৱা দুটা সমষ্টিত য'ত মানুহৰ ঘৰত পানী নোসোমোৱা মানুহৰ ঘৰৰ সংখ্যা একেবাৰে কম। এইটো এনেকুৱা হৈছে নিজৰ পেটৰ বিষ ঢাকিবৰ কাৰণে বেলেগৰ খাদ্যৰ ওপৰত বদনাম দিয়া কাম আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী। এইটো উচিত কথা নহয়। এইটো নেপালী খুঁটিৰ মানুহকো পোনপটীয়াকৈ আক্ৰমণ কৰিছে। এইটো তেওঁলোকক অপমান কৰিছে। মৃত্যু উপত্যকাত পৰিণত হোৱাৰ পাছতো নেপালী খুঁটিক তেওঁলোকে ৰেহাই দিয়া নাই মুখ্যমন্ত্ৰী। কোনকেইখন ৰাজ্যলৈ দুবাৰ গৈছে? গুজৰাটলৈ জুলাই ২০১৭, মে ২০২১, পশ্চিমবংগ মে ২০২০, পশ্চিমবংগ মে ২০২১, উৰিষ্যা মে ২০২০, মে ২০২১। অসমলৈ নহা নহয়, অসমলৈও আহিছিলে। অসমলৈ ১ আগষ্ট ২০১৭ চনত। কিন্তু কথাটো কৈছো যে আমাৰ ইয়াৰ যিটো ভয়াৱহতা, ইয়াত মই মানে কম্পেৰিজন কৰিবলৈ মানুহৰ মৃত্যুৰ কেতিয়াও তুলনা কৰিবলৈ নাপায়। কিন্তু মানে কিমান মানুহ মৰিলে দেশৰ প্ৰধানমন্ত্ৰী আমাৰ ওচৰলৈ আহিব? সেইকাৰণে এই কথাটো ক'বলৈ বাধ্য হৈছো। আপোনাক হিচাপ দিব খুজিছো। যেতিয়া সৌৰাষ্ট্ৰত যেতিয়া বানপানী হৈছিল ৪৯ গৰাকী মানুহ ঢুকাইছিল। যেতিয়া পাঞ্জাৱত বানপানী হৈছে মানুহৰ সংখ্যা ৫১ গৰাকী ঢুকাইছে। তাৰমানে আমি ৮৯ গৰাকী মানুহ মৃত্যু হ'ল আৰু মৃত্যুৰ সংখ্যা আহিবলৈ বাকী। ৩খন জিলা একেবাৰে সম্পূৰ্ণ ধ্বংসপ্ৰাপ্ত হ'ল। শিৱসাগৰ আৰু নাজিৰা এনেকুৱা দুটা সমষ্টিত য'ত মানুহৰ ঘৰত পানী নোসোমোৱা মানুহৰ ঘৰৰ সংখ্যা একেবাৰে কম। মানুহে শূন্যৰ পৰা জীৱন আৰম্ভ কৰিব লাগিব। এই বানপানী প্ৰাকৃতিক বানপানী নহয়, মানুহে সৃষ্টি কৰা বানপানী। কয়লা চিণ্ডিকেট, শিলৰ চিণ্ডিকেট, মাটি তাত মাটি খানি ৪ লেনযুক্ত পথত মাটি দিয়াৰ ফলত হোৱা বানপানী, সৃষ্টি হোৱা বানপানী। এই বানপানী তাত মানে আমাৰ চিণ্ডিকেট চক্ৰই তাত তেওঁলোকৰ গছ কাটি তহিলং কৰাৰ ফলত সৃষ্টি হোৱা এই বানপানী। মই নকওঁ, চৰকাৰী যন্ত্ৰই ইণ্ডিয়া ষ্টেট অফ ফৰেষ্ট ৰিপৰ্টত কি কৈছে? ফৰেষ্ট ৰিপৰ্টত কৈছে যে ৭৯৪.৮৮ কিলোমিটাৰ যোৱা ১০ বছৰত নাগালেণ্ডত গছ কাটি তহিলং হৈছে। গতিকে এইটো এটা ভয়ংকৰ পৰিস্থিতি। আপুনি দিশখন চাব, এখন আগৰ দিশ, এখন আগৰ দিশ আৰু এখন মাটি কাটি তহিলং কৰাৰ পাছত কয়লা খান্দি, মাটি খান্দি, গছ খান্দি, শিলগুটি খান্দি তহিলং কৰাৰ পাছত এইখন দিশৰ উৎসৰ স্থলৰ এইটো এখন ছবি। এইখন আগৰ পুৰণা যিখন দিশ ধুনীয়া দিশ, সুন্দৰ দিশ, শান্ত দিশ, য'ত কোনো ধৰণৰ গৰাখহনীয়াৰ প্ৰকোপ নাছিল। দিশক শান্ত দিশ বুলি গণ্য কৰিছিল। দিশও কেতিয়াও এনেকুৱা ধৰণৰ ধ্বংসাত্মক পৰিৱেশ কেতিয়াও সৃষ্টি কৰা নাই। এইখন এখন দিশ আৰু এইখন মানুহে ধ্বংস কৰা কয়লা চিণ্ডিকেটৰে ধনী হোৱা আমাৰ কিছুমান মন্ত্ৰী, তেওঁলোকৰ ৰঙহী বঙহী, তেওঁলোকৰ ঠিকাদাৰ, তেওঁলোকৰ চিণ্ডিকেটৰ লগত জড়িত হৈ থকা মানুহে ধ্বংস কৰাৰ পাছত ইয়াৰ দিশৰ উৎপত্তি স্থল। আৰু দিল্লীয়ে আমাক এনেকৈ সদায় চাই থাকিব, এনেকৈ উপেক্ষা কৰি থাকিবনে? আমাক এনেকৈ ৰাইজে কৰাৰ পিছত আজি আহিছে, আজি নাড্ডা ডাঙৰীয়া আহি কৈছে যে যি দিব লাগে দিব। কেতিয়া দিব? আমাক দি থকা সময়ত আমি যি সময়ত কেন্দ্ৰীয় চৰকাৰে নটিফাই কৰি মহাৰাষ্ট্ৰক ৫০০ কোটি টকা দিছে, এতিয়া বানপানী হোৱা নাই। উৰিষ্যাক ৫০০ কোটি টকা দিছে আৰু আমাক ৩৯৭ কোটি টকা দিছে। অথচ পাব লগা পইচা প্ৰপ'জ ইতিমধ্যে আবণ্টিত পইচা আৰু আমাৰ অসমৰ প্ৰতি দিল্লীৰ দৃষ্টিভংগী। মই যি কৈছো তথ্য সহকাৰে কৈছো। গতিকে আমি এয়া নাজিৰা, শিৱসাগৰ, যোৰহাট, অতি আদ্যবন্ত অঞ্চল য'ত ONGC আছে, এই ৩টা অঞ্চলতে
চাহ বাগিচা আছে, অতদিনে আমি এই অঞ্চলসমূহৰ পৰা কাঠ আমাৰ সম্পদ আপোনালোকে লুণ্ঠন কৰি লৈ গ'ল। শিলগুটি লুণ্ঠন কৰি আছে, কয়লা লুণ্ঠন কৰি আছে। তাৰ উপৰিও আপোনালোকে ডেম বনাবৰ কাৰণে সেইটো বৃহৎ নদীবান সম্পৰ্কত মই বেলেগে প্ৰেছমিট দিম, আজি নকওঁ। গোটেই গুগল ইমেজ আছে, গোটেই ভূটানৰ ওপৰত যিমান নদীবান বনাব, অৰুণাচল আৰু নাগালেণ্ডত যিমান নদীবান বনাব, আমি ডাউন ষ্ট্ৰীমত থকা মানুহ, আমি অসমতে আমি ডাউন ষ্ট্ৰীমত নামনি অঞ্চলত বসবাস কৰিছো। চাব আপোনালোকে গুগল ইমেজ চাই দেখিব, মোৰ লগত আছেই, মই আপোনালোকক এতিয়া দুখাব খোজা নাই। কিমান আমি মুখ্যমন্ত্ৰীয়ে কালি ইৰেছপন্সিবল, অদায়িত্বহীন মন্তব্য আগবঢ়াইছে। কৈছে যে বিহু বৰণে নেপালী খুঁটিৰ মানুহসকলে এই ব্যৱসায়ৰ লগত জড়িত হৈ থকাৰ কাৰণেই হেনো এই তেওঁ কয়লা ব্যৱসায়টো বন্ধ কৰিব। মোৰ প্ৰশ্ন, নেপালী খুঁটিৰ মানুহে কয়লা ব্যৱসায় কৰি ধনী হৈছে নেকি? নেপালী খুঁটিৰ মানুহে তেওঁলোকে তাত ডায়েৰী ফাৰ্ম আছে, মিনিমাম ন্যূনতম 10জনী জাৰ্চিৰ পৰা গিৰ গাইৰ পৰা আৰম্ভ কৰি 50জনীলৈকে, হাজাৰতকৈ বেছি জাৰ্চি গাই তাত মৰিছে। তেওঁলোকে কি কৰিছে? তেওঁলোকে সমগ্ৰ শিৱসাগৰ জিলাত গাখীৰ দিয়ে, সমগ্ৰ শিৱসাগৰ জিলাত তেওঁলোকে শাক পাচলিৰ যোগান ধৰে। আৰু আপুনি তেওঁলোকক বদনামী কৰি দিব খুজিছে, মৰাৰ পিছতো আপোনালোকে তেওঁলোকক এৰি দিয়া নাই। আপুনি নিজৰ এইটো এনেকুৱা হৈছে, নিজৰ পেটৰ বিষ ঢাকিবৰ কাৰণে বেলেগৰ খাদ্যৰ ওপৰত বদনাম দিয়া কাম আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী। এইটো উচিত কথা নহয়। এইটো নেপালী খুঁটিৰ মানুহকো পোনপটীয়াকৈ আক্ৰমণ কৰিছে, এইটো তেওঁলোকক অপমান কৰিছে। মৃত্যু উপত্যকাত পৰিণত হোৱাৰ পাছতো নেপালী খুঁটিক তেওঁলোকে ৰেহাই দিয়া নাই মুখ্যমন্ত্ৰী। তাৰমানে দুখ বেলেগক জাপি দি নিজে উদৰ পুৰাই খোৱাৰ যিটো কথা, পাহাৰ ধ্বংস কৰাৰ কথা, যিটো পাহাৰ ধ্বংস কৰি কয়লা চিণ্ডিকেট কৰি, শিলৰ চিণ্ডিকেট কৰি, কাঠৰ এইফালে গ্ৰীণ প্লাই ইণ্ডাষ্ট্ৰী বহাই তেওঁলোকৰ লগত গোপন বুজাবুজি কৰি টকা সংগ্ৰহ কৰাৰ তেওঁলোকৰ যিটো অভিলাষ, সেইটো পূৰণ কৰা চিন্তা। আপোনালোকে জানি আচৰিত হ'ব, এই অঞ্চলটোত, বিহুবৰ অঞ্চলটোত যেতিয়া পূৰ্ণাংগ তাতে শিলৰ খনন চলি আছে, তাত কিমান ক্ৰেচাৰ মেচিন আছে? 138টাৰ পৰা 148টালৈকে ক্ৰেচাৰ মেচিন। এতিয়া যেতিয়া কম হৈ গ'ল, যেতিয়া নাগালেণ্ডৰ ভিতৰলৈ চিফ্ট কৰিব লগা হ'ল, এতিয়া 37টালৈ কমিছে ৰিচেণ্টলি। একেবাৰে এই ভয়ংকৰ বানপানীৰ উৎস আৰু কাৰণ কি অসমৰ মুখ্যমন্ত্ৰীয়ে জনাব লাগিব। তালিবাজী কথাৰে আমাক ঠগিব নোৱাৰে। বেলেগৰ দুখ বেলেগক জাপি দি মূল কাৰণৰ পৰা পলাবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰিব, স্পষ্ট কথা। সেইকাৰণে কৈছো, তাৎক্ষণিকভাৱে জনাব লাগে বৃহৎ নদীবান ওপৰত আছে নে নাই। কয়লা খননৰ ফলত পাহাৰ তলত, যিটো ৰাইজে অভিযোগ কৰিছে, তলত হুন্দা হোৱাৰ কাৰণে তলত একেবাৰে হেৰি হৈ যোৱাৰ কাৰণে পাহাৰ 50 জেগাত 50 ঠাইতকৈ বেছি পাহাৰ খহিছে। য'ত কয়লাৰ খনন হৈছে তাতো খহিছে, য'ত কয়লাৰ খনন নাই হোৱা তাতো খহিছে। তাৰ কাৰণে ইটোৰ লগত সিটো অঞ্চলৰ সম্পৰ্ক থাকে, এটা প্লেট, এটা বেল্টৰ ওপৰতে মাতি থাকে। যেতিয়া ভাৰসাম্যতা হেৰুৱাই চাৰিওফালে হেৰুৱাই, এইটো স্বাভাৱিক কথা। নেপালী খুঁটিত কিমান মানুহ ঢুকাইছে আপোনালোকে নিজেও জানে। সেইখন গাঁৱত এতিয়া সন্ধানহীন হৈ থকা মানুহৰ সংখ্যা ৭৭ গৰাকী। যোৱা দুদিনৰ আগত যেতিয়া মৃতদেহ উদ্ধাৰ হৈছে, এইটো 28 নম্বৰ মৃতদেহ। পাকিস্তানত বানপানী হলেও আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে টুইট কৰে। আপোনালোকক মই এই গোটেই কথাটো দেখাব খুজিছো। এইটো টুইটৰ যিটো টুইট কৰিছে, পাকিস্তানত বানপানী হওঁতেও আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই টুইট কৰিছিলে। আৰু লগে লগে টুইট কৰিছে। পাঞ্জাৱত কৰিছে, আমি বেয়া পোৱা নাই। পাঞ্জাৱো খুব ভয়াৱহভাৱে আক্ৰান্ত হৈছিলে। অসমত বানপানী হোৱাৰ পাছত তেওঁলোকৰ টুইট কৰিবৰ কাৰণে, দেশৰ প্ৰধানমন্ত্ৰীয়ে টুইট কৰিবৰ কাৰণে এসপ্তাহ ৰ'ব। তাকো অসমৰ পৰা প্ৰতিনিধিত্ব কৰি যোৱা যিকেইগৰাকী আমাৰ MP আছে, তেওঁলোকক লগ কৰা যিখন ফটো, এইখনত তেওঁলোকে ফটো দুখন পোষ্ট কৰিয়ে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে টুইট কৰিলে। এতিয়া অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী যিকোনো সময়ত আহি থাকে, আমি ভাল পাওঁ, বেয়া নাপাওঁ। অসমৰ মুখ্যমন্ত্ৰী এই তালিকাখন হাতত লৈয়ে থাকে। ঝুমুৰ চাবলৈ আহে, বাগৰুম্বা চাবলৈ আহে, বিহু চাবলৈ, আমি ভাল পাওঁ, বেয়া নাপাওঁ। দেশৰ প্ৰধানমন্ত্ৰী যিমান অসম আৰু উত্তৰ পূৰ্বাঞ্চললৈ আহিব, সিমানে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে ভাল পাব। এফৰ আছাম বুলি যেতিয়া কৈছিলে, তেতিয়াও অসমৰ ৰাইজে ভাল পাইছে। যেতিয়া কৈছিল যে উত্তৰ পূৰ্বাঞ্চল অষ্টলক্ষ্মী, তেতিয়াও মানুহৰ বিৰাট এটা আশাৰ এটা বতৰ আছিল। দেশৰ গৃহমন্ত্ৰীৰ মন্তব্য শুনিলে 5 বছৰত বান সম্পূৰ্ণৰূপে মুক্ত কৰি দিব।
18,000 কোটি টকা বিনিয়োগ কৰি অসমক বানমুক্ত কৰিব। 18,000 কোটিতকৈ বেছি বানমুক্ত অভিযান তেওঁলোকে আৰম্ভ কৰিব আৰু অসমক বানমুক্ত কৰিব। এতিয়া কথা হ'ল যে বানমুক্তটো কৰিব পৰাই নাই, পুখুৰী খান্দি বানমুক্ত কৰিম বুলি কৈছিল। কিন্তু মূল কথাটো হ'ল যে অসমলৈ আহিবৰ কাৰণে 20 দিন লাগিলে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী এগৰাকী। অসমলৈ আহিবৰ কাৰণে, অসমৰ সম্পৰ্কত ক'বৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰীক টুইট কৰিবৰ কাৰণে এসপ্তাহ সময় লাগে। এইটো কেনেকুৱা ধৰণৰ কথা? আৰু অসমৰ এই বান পৰিস্থিতিত ৰাইজে এতিয়া পেকেজ বিচাৰিছে। আমাৰ পাব লগা পইচা দিবৰ কাৰণে ৰ'ব লগা হ'ল। আৰু এইখন যদি চাই দেখিব, ইয়াত অসমক SDRF-ৰ পইচা, আমাৰ পাব লগা পইচা 389.35 কোটি টকা দিছে। অথচ য'ত য'ত বানপানী হোৱা নাই আপুনি হিচাপ কৰি লওক। গুজৰাটত 500 কোটি টকা দিছে, উৰিষ্যাত 500 কোটি টকা দিছে, মহাৰাষ্ট্ৰত 500 কোটি টকা দিছে, য'ত এতিয়া বানপানী হোৱা নাই। কিন্তু আমাক পাব লগা পইচা, আমাক প্ৰপ'জেল দিছে, SDRF-ৰ প্ৰপ'জেল আপুনি চাব। ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে আবণ্টন দি থোৱা ধন 2025-26 834.40 কোটি টকা। 2024-25 যেতিয়া দিছিলে তেতিয়া 795.20 কোটি টকা, তেতিয়াও 716 কোটি টকা তেওঁলোকে মুকলি কৰি দিছে। 2023-24 756.80 কোটি টকা সেইবাৰ তেওঁলোকে আবণ্টিত ধনৰ তেওঁলোকে সিদ্ধান্ত লোৱাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে 680 কোটি টকা তেওঁলোকে আমাক দিছে। এতিয়া কথা হ'ল যে এই ধৰণৰ দৃষ্টিভংগী দিল্লীৰ কিয়? আমি কিয় ক'ব লগা হয় যে বানপানী, এই ভয়ংকৰ বানপানীৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰী নাহে কিয়? এই প্ৰশ্ন কিয় কৰিব লগা হয়? তাৰমানে আৰু মানুহ মৰিব লাগিব নেকি? হিচাপ দিব খুজিছো, 89 জন আপোনালোকৰ চৰকাৰী হিচাপ, তাতকৈ বেছি মানুহ মৰিছে। গৰু খুটি মানে নেপালী খুটিত কিমান মানুহ ঢুকাইছে আপোনালোকে নিজেও জানে। সেইখন গাঁৱত এতিয়া সন্ধানহীন হৈ থকা মানুহৰ সংখ্যা 77 গৰাকী। যোৱা দুদিনৰ আগত যেতিয়া মৃতদেহ উদ্ধাৰ হৈছে, এইটো 28 নম্বৰ মৃতদেহ। তাৰ পাছতো দেশৰ প্ৰধানমন্ত্ৰী আহিবলৈ সময় নহয়।